মই অভিনন্দন জনাইছো যে তুমি 8 কেজি ওয়েট লস কৰিছা আৰু গতিকে তোমাৰ কেনেকুৱা ফিল হৈছে যেতিয়া তুমি 8 কেজি ওয়েট লস কৰিছা কেনেকুৱা ফিল হৈছে প্ৰথমে কোৱা মই বহুত ভাল ফিল কৰিছো মেম মানে মোৰ আগতে মই ভাবি আছিলো মানে মই কেনেকুৱা এইটো কমাম বুলি তাৰপিছত মেমক মই মানে ফেচবুকৰ জৰিয়তে লগ পাইছিলো সদায় চাই থকা আছিলে মেমক মানে কেতিয়া মই তাৰ লগত জইন হ'ব পাৰিম তাৰপিছত লাষ্ট ইয়াৰ নৱেম্বৰত মই ফেচ যোগাত জইন কৰিলো মেমৰ লগত তাৰপিছত ডিচেম্বৰত মই বডি যোগা জইন কৰিলো হয় আৰু আৰু তোমাৰ প্ৰথমে কিমান আছে 66 কেজি নহয় নে 62 কেজি আছিলে মেম ওকে 62 এতিয়া তোমাৰ কিমান হ'ল 49 মেম ওকে গ্ৰেট 49 হ'ল নহয় নে ভেৰি হয় গুড মেম আৰু এতিয়া তুমি কমপ্লিট ফিটনেসটো পালা তাৰ লগতে আৰু তোমাৰ এটা প্ৰবলেম আছিলে যে মুখৰ পাফিনেস মুখখন তোমাৰ বহুত ফুলা আছিলে ফেচ যোগাত জইন কৰাৰ আগতে তাৰ লগতে আৰু তোমাৰ মামি টামি আছিল তুমি মামি হয় টামি মেম ফেচ পাফিনেসটো তোমাৰ ঠিক হ'ল সেই বিষয়ে তুমি ঠিক হ'ল জনাব মেম ওকে আৰু মোৰ ডেলিভাৰীৰ পিছত মোৰ পিগমেন্টেশন ওলাইছিলে হয় এইটো এতিয়া মানে অলপ খিনিয়ে আছে বহুত খিনি ভাল হ'ল মানে 20 ওকে 30% হে আছে মেম মোৰ এতিয়া মানে তোমাৰ ধৰা 80% 70% তোমাৰ হয় পিগমেন্টেশন ভাল হৈ গল ভাল আৰু হ'ল মেম আৰু ফেচৰ যিটো পাফিনেছ তোমাৰ জ নাছিলে ন জ লাইন নাছিলে মেম পুৰা ফুলা আছিলে মেম অকে তোমাৰ ফেচটো আছে মই দেখাই দিম যে তোমাৰ জ লাইনো চাৰ্প হ'ল নহয় নে আৰু তাৰ লগতে তোমাৰ মামি টামি ক্ষেত্ৰত তোমাক কেনেকে হেল্প কৰিছে আমাৰ এক্সাৰচাইজ বিলাকে য়োগা পজ বিলাকে তোমাক কেনেকে হেল্প কৰিলে মামি টামি বহুত খিনি হেল্প কৰিলো মেম মোৰ মানে হয় মই মানে অকমান যদি ভাত খাওঁ তথাপি মোৰ বহুত খিনি মানে ফুলি থাকে মই নিজে হয় মানে আন্দাজ কৰি থাকো মানে শুওঁতে বহোতে মানে হয় মই আন্দাজ কৰি থাকো মানে অকমান যদি পানী খাওঁ বা কিবা এটা বস্তু খাওঁ মানে বহুত খিনি ফুলি থাকে এতিয়া হয় মানে বহুত শ্লিম ফিট হৈ গ'ল মেম থেংক ইউ অকে তাৰ কাৰণে অকে আৰু ভেৰি গুড মোৰ ডেলিভাৰীৰ পিছত কঁকালৰ বিষ হৈছিলে মেম হয় মোৰ ছোৱালীটো এতিয়া 6 ইয়াৰ চলি আছে হয় মই মানে ঠাণ্ডা দিনত মই হট ৱাটাৰ বেগ মানে লৈহে শুব পৰা লগা হৈছিলে মেম হয় হয় এতিয়া তোমাৰ আৰু লাষ্ট ইয়াৰৰ পৰা নাই মেম তোমাৰ এতিয়া কঁকালৰ বিষটো ভাল হৈ গ'ল হয় আৰু মোৰ মানে ফিট বাঢ়াৰ লগে লগে মোৰ উশাহ লওঁতে বহুত প্ৰব্লেম হৈছিলে মেম মানে অকে অকমান যদি মই কাম কৰো মানে মই উশাহ লোৱাত বহুত কষ্ট পোৱা আছিলে মানে আৰু তোমাৰ চাগে গাত দুৰ্বল অনুভৱো আছিলে চাগে নহয় নে দুৰ্বল আছিলে অকে তাৰ লগতে মই তোমাক আৰু এটা কথা সুধো ধৰা আমাৰ যোগা ক্লাছ বিলাক কৰোতে তুমি যদিও অনলাইন বহুতে ভাবে যে অনলাইন ক্লাছ কৰিবলৈ বহুত অসুবিধা তোমাৰ ঠিকে আছিলে অনলাইন ক্লাছ কৰোতে একো অসুবিধা হোৱা হয় নাছিল মেম হয় একো অসুবিধা নাই মানে আমিতো হয় সদায় বেলেগৰ কাৰণে এভেইলেবল হৈ থাকে ন মেম মানে হয় নিজৰ কাৰণে মানে সদায় মই এতিয়া মেমৰ লগত জইন হোৱাৰ পৰা মানে নিজকে ৰাতিপুৱা আধা ঘন্টা টাইম দিওঁ আৰু হয় সন্ধিয়া মই আধা ঘন্টা টাইম দিওঁ নিজৰ কাৰণে মানে হয় যিমান হয় যি কাম থাকিলে এৰি কিনি এইখিনি মই ক্লাছটো কৰিম অকে ৰাতিপুৱা মই নিজে কৰিম মেম হয় হয় ৰেকৰ্ডিং ঠিকে ভিডিঅটো চাই হয় হয় ঠিকে আছে কাৰণ ৰেকৰ্ডিং চেচন আমাৰ যিহেতু এভেইলেবল থাকে টাইম নিমিলিলে আৰু আজিকালি চোৱা আমি সময়বিলাক বহুত কম সময় কৰা হ'ল ধৰা 30ৰ পৰা 40 মিনিট কিন্তু আমি যদি 30ৰ পৰা 40 মিনিট ভালকে কৰো আমি ৱেইট লছো কৰিব পাৰো অথবা আমি ফিটনেসটো পাব পাৰো তাৰ লগতে তোমাৰ মাৰ ঢুকুৱাৰ এটা বহুত মানসিক কষ্টত আছিলে যেতিয়া তুমি জইন কৰিছা তুমি বহুত তোমাৰ দুখ আছিলে তোমাক য়োগাই হয় কেনেকে হেল্প কৰিলে আৰু জইন কৰাৰ আগত তোমাৰ মানসিক অৱস্থাটো কেনেকুৱা আছিলে যেতিয়া তোমাৰ ক্লাছত জইন কৰা নাছিলা মেণ্টেলি ফিজিকেলি তুমি ৱেট গেইন কৰিছিলা বা পেটটো মামি টামি আছিলে বা পাফিনেছ আছিলে মানসিকভাৱে তুমি কেনেকুৱা আছিলা আৰু ক্লাছ কৰাৰ পিছত তোমাৰ কেনেকুৱা ধৰণৰ উন্নতি হল হয় মই ক্লাছ কৰাৰ আগত মোৰ বহুত ষ্ট্ৰেচ আছিলে হয় এনজাইটি আছিলে আৰু মানে অলপ যদি কোনোবা কথা কয় মানে খেচ খেচ খং উঠি যোৱা নিচিনা আছিলে হয় হয় তাৰপিছত জইন কৰাৰ পিছত মোৰ এইখিনি চব মানে প্ৰব্লেমটো নাইকিয়া হৈ গ'ল মেম এতিয়া মই হয় বহুত খিনি মানে নিজকে টাইম দি কিনি বহুত খিনি ভাল পাওঁ আৰু ক্লাছৰ লগত গ্ৰুপৰ লগত চবকে লগ পাই বহুত ভাল পাওঁ আৰু হয় ষ্ট্ৰেছ কমিলে এনজাইটি কমিলে মানে চবৰ হয় ফালে মোৰ মানে বহুত ভাল ফিল কৰো আৰু এতিয়া মই নিজকে মানে ষ্ট্ৰং ফিট লাগে হয় আৰু তুমি মাৰ যিটো দুখ সেইটো মাক হেৰুৱাৰ যিটো দুখ সেইটো তুমি মেনেজ কৰি নিজৰ জীৱনত হয় আগবাঢ়ি যাব পাৰিছা নহয় হয় মেম অকে আৰু তুমি কি কবা যে মহিলাসকলে কেৱল মোৰ লগত বুলিয়ে নহয় কিয় য়োগা কৰাটো উচিত ডেইলি
তোমাৰ সেইটো ধাৰণা কি যে আৰু আটাইতকৈ ডাঙৰ কথা তুমি এতিয়া দেখিবলৈ আগতকৈ নিজকে বহুত ধুনীয়া দেখা আৰু ধুনীয়াও হলা নহয় নে তুমি তাৰ কাৰণে নিশ্চয় আত্মবিশ্বাস অনুভৱ কৰা গতিকে তোমাৰ কি ধাৰণা যে মহিলাসকলে নিজক ভালকে ৰখাটো শাৰীৰিক আৰু মানসিকভাৱে কিমান দৰকাৰী তুমি মহিলাসকলক কি কবা য়োগা কিয় কৰিব লাগে তোমাৰ নিজৰ ভাষাৰে খুব চিম্পলি কোৱা মানে য়োগাটো মানে নিজে হেল্থটো ভাল থাকিলেহে মানে মেম মানে সদায় আমি মানে ভাল হৈ থাকিম নিজৰ হয় যদি হেল্থটো ভাল নাথাকে কোনো কাম হয় কৰিতো আমি ভাল হৈ নাথাকে মেম আৰু হয় সদায় মানে য়োগা কৰাটো মোৰ কাৰণে বহুত কম্পালচৰি মহিলাসকলৰ কাৰণে হয় আৰু আমিতো মানে কি কম এইটো একো মানে ন প্ৰব্লেম আমি কৰিব লাগে যাতে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য আৰু তুমি ভাবানে যে য়োগা কৰাৰ পিছত তুমি ফেমিলিক বেছি টাইম দিব পাৰিছা কোৱালিটি টাইম সেইটো তুমি ভাবানে যে আমি বহুত হয় সময় মেম ভাবো যে আমাৰ সময় নাই য়োগা কৰিবলৈ বা ফিজিকেল বা মেণ্টেল হেল্থৰ কেয়াৰ লবলৈ যেতিয়া তুমি কেয়াৰ লৈ আৰম্ভ কৰিলা তেতিয়া তুমি ভাবিছানে যে তোমাৰ ছোৱালীজনীক তোমাৰ ছোৱালী আছে নহয় নে ছবছৰীয়া হয় মেম তুমি ছোৱালীজনীক আগতকৈ ভালকে সময় দিব পাৰিছা বা তোমাৰ ফেমিলি বা হাজবেণ্ডক তুমি সেই ডিফাৰেন্সটো ফিল কৰিছানে যে তুমি এনাৰ্জি বেছি পাইছা তোমাৰ টাইম ৰাহিহে হৈছে সময় ৰাহিহে হৈছে সেইটো ফিল কৰিছানে তুমি হয় কৰিছো মেম মই আগতে মানে এটা দুটা কাম কৰো তাৰ হয় পিছত মই মানে বেডত হয় ৰেষ্ট ল'ব লগা হৈছিলে মেম এতিয়া হয় মানে হয় মই ছোৱালীৰ ৰাতিপুৱা স্কুলত লৈ যোৱাৰ পৰা টিফিন বনোৱাৰ পৰা আৰু লৈ অনাৰ পৰা তাক খোৱা বোৱা আৰু হাজবেণ্ডৰ টাইম দিয়া আৰু কবা যে মহিলাসকলে কেৱল মোৰ লগত বুলিয়ে নহয় কিয় য়োগা কৰাটো উচিত ডেইলি তোমাৰ সেইটো ধাৰণা কি যে আৰু আটাইতকৈ ডাঙৰ কথা তুমি এতিয়া দেখিবলৈ আগতকৈ নিজকে বহুত ধুনীয়া দেখা আৰু ধুনীয়াও হলা নহয় নে তুমি হয় মেম তাৰ কাৰণে নিশ্চয় আত্মবিশ্বাস অনুভৱ কৰা গতিকে তোমাৰ কি ধাৰণা যে মহিলাসকলে নিজক ভালকে ৰখাটো শাৰীৰিক আৰু মানসিকভাৱে কিমান দৰকাৰী তুমি মহিলাসকলক কি কবা য়োগা কিয় কৰিব লাগে তোমাৰ নিজৰ ভাষাৰে খুব চিম্পলি কোৱা মানে য়োগাটো মানে নিজে হেল্থটো ভাল থাকিলেহে মানে মেম মানে সদায় আমি মানে ভাল হৈ থাকিম নিজৰ হয় যদি হেল্থটো ভাল নাথাকে কোনো কাম হয় কৰিতো আমি ভাল হৈ নাথাকে মেম আৰু হয় সদায় মানে য়োগা কৰাটো মোৰ কাৰণে বহুত কম্পালচৰি মহিলাসকলৰ কাৰণে হয় আৰু আমিতো মানে কি কম এইটো একো মানে ন প্ৰব্লেম আমি কৰিব লাগে যাতে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য আৰু তুমি ভাবানে যে য়োগা কৰাৰ পিছত তুমি ফেমিলিক বেছি টাইম দিব পাৰিছা কোৱালিটি টাইম সেইটো তুমি ভাবানে যে আমি বহুত হয় সময় মেম ভাবো যে আমাৰ সময় নাই য়োগা কৰিবলৈ বা ফিজিকেল বা মেণ্টেল হেল্থৰ কেয়াৰ লবলৈ যেতিয়া তুমি কেয়াৰ লৈ আৰম্ভ কৰিলা তেতিয়া তুমি ভাবিছানে যে তোমাৰ ছোৱালী আছে নহয় নে ছবছৰীয়া হয় মেম তুমি ছোৱালীজনীক আগতকৈ ভালকে সময় দিব পাৰিছা বা তোমাৰ ফেমিলি বা হাজবেণ্ডক তুমি সেই ডিফাৰেন্সটো ফিল কৰিছানে যে তুমি এনাৰ্জি বেছি পাইছা তোমাৰ টাইম ৰাহিহে হৈছে সময় ৰাহিহে হৈছে সেইটো ফিল কৰিছানে তুমি হয় কৰিছো মেম মই আগতে মানে এটা দুটা কাম কৰো তাৰ হয় পিছত মই মানে বেডত হয় ৰেষ্ট ল'ব লগা হৈছিলে মেম এতিয়া হয় মানে হয় মই ছোৱালীৰ ৰাতিপুৱা স্কুলত লৈ যোৱাৰ পৰা টিফিন বনোৱাৰ পৰা আৰু লৈ অনাৰ পৰা তাক খোৱা বোৱা আৰু হাজবেণ্ডৰ টাইম দিয়া আৰু ফেমিলি টাইম দিয়া মানে বহুত হয় খিনি মই বহুত ষ্ট্ৰং হৈ গৈছো মই এতিয়া মেম অকে মানে আগৰ বহুত খিনি এনাৰ্জি ফিল কৰিছো মেম আৰু হয় হয় চবকে কওঁ যে মানে চবে মানে নিজৰ হয় কাৰণে আধা ঘন্টা হলেও টাইম দি কিনি য়োগা কৰিবি কম্পালচৰি হয়টো মানে হয় নিজে ভাল হৈ থাকিলেতো চবেই ভাল হৈ থাকিব ন মেম হয় হয় এইটোয়ে জেচমিন ভাবো আৰু মই বহুত ধন্যবাদ জেচমিন তোমাৰ এজ কিমান হৈছে 32 নহয় নে মই এতিয়া জুলাই 31st 32 হ'ব মেম অকে বঢ়িয়া তোমাৰ তেনেহলে বাৰ্থডে আহিয়ে আছে নহয় নে অকে হয় মেম অকে বঢ়িয়া জেচমিন আৰু বহুত ভাল লাগিলে তুমি ইমান খিনি সময় দিয়াৰ কাৰণে আৰু তুমি আমাৰ লগত বহুত দিনৰ পৰা আছা নৱেম্বৰৰ পৰা প্ৰায় 6-7 মাহ হৈ আছা আৰু এই হয় মেম নৱেম্বৰ কেইটাত তোমাৰ বহুত চেঞ্জ হ'ল কাৰণ তোমাক মই আগতে দেখিছো আৰু প্ৰথম হয় অৱস্থাৰ পৰা মেম এতিয়া বহুত চেঞ্জ হ'ল আৰু তোমাৰ পৰিৱৰ্তনটো দেখি আচলতে বেলেগ মহিলা য়োগাৰ কাৰণে উৎসাহিত হওক নিজৰ চেল্ফ কেয়াৰ লবলৈ উৎসাহিত হওক আৰু আমি বহুতে ভাবো যে আমাৰ বহুত বেছি সময়ৰ নাটনি কিন্তু আমি যেতিয়া নিজৰ কেয়াৰ লওঁ শাৰীৰিক মানসিকভাৱে দেখা যায় যে আমাৰ সময় ৰাহি হয় আৰু আমাৰ পৰিয়ালটোক আমি বেছি সময় দিব পাৰো আৰু সেইটো হৈছে গুণগত সময় নহয় নে বহুত ধন্যবাদ হয় মেম জাছমিন তুমি অহাৰ কাৰণে থেংক ইউ মেম বহুত ধন্যবাদ